এজাক মাথো বৰষুণ তাৰ পিছতে সৰ্বনাশ পানীৰ ঢলে উটুৱাই নিছে মানুহ উটি গৈছে দুচকীয়া চাৰিচকীয়া বাহন পুখুৰীত পৰিণত হৈছে ৰাজপথ ফ্লাইঅভাৰত উঠিছে পানী পাহাৰৰ পৰা পানীৰ ঢলে উটুৱাই অনা প্ৰকাণ্ড শিল খহি পৰাত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বাহন আকৌ নৰকত পৰিণত গুৱাহাটী এয়া দেওবাৰৰ বিয়লি এজাক বৰষুণৰ পিছত গুৱাহাটী মহানগৰীৰ দুৱাৰমুখ যোৰাবাট খানাপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এই দৃশ্য দেখি আপুনি অনুমান কৰি লওক উন্নয়নৰ আচল স্বৰূপ ভয়াবহ এই পৰিস্থিতিত দেওবাৰৰ উৰেটো নিশা খানাপাৰা যোৰাবাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ থাকিল হাজাৰ হাজাৰ উজনি নামনিমুৱা বাহন আবদ্ধ হৈ পৰিল মেঘালয়ৰ পৰা অসমলৈ অহা আৰু অসমৰ পৰা মেঘালয়লৈ যোৱা হাজাৰ হাজাৰ পৰ্যটক সাধাৰণ লোক অগণন লোকে বাহনতেই কটালে উজাগৰি নিশা সোমবাৰে দুপৰীয়া পৰ্যন্ত এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে স্বাভাৱিক নহল পৰিস্থিতি নলবাৰীৰ পৰা আহি আছে 3 ঘণ্টামান হ'ল 3 ঘণ্টা ৰখি আছে নলবাৰীৰ পৰা আহিছে কিমান ঘণ্টা ৰখি আছে 2 ঘণ্টা হৈ গ'ল 2 ঘণ্টা হৈ গ'ল কি ক'ব আৰু মই কাহিলীপাৰাৰ পৰা আহিছো 1 ঘণ্টা হৈ গ'ল প্ৰশাসনক কি ক'ম আৰু প্ৰশাসনে নিজেই চাই আছে পিছকাছাৰে যদি খানাপাৰাৰ ফালে হ'ল হয় প্ৰশাসনে গম পালে হয় কিমান যান জঁট কিমান অশান্তিত ৰাইজ জনসাধাৰণ ভুগি আছে মানে কিমান সময় হ'ল ৰখি থকা দাদা ইয়াতে আগতে দেখিছিলোঁ অলপ হৈছিলে আজিকালিতো টেকন'লজি যিমানে বাঢ়িছে সিমানে পানী বাঢ়িছে কাৰণ অকণমান যদি বৰষুণ দিয়ে তেতিয়াহ'লে কোনো মানুহে ভাবিব নালাগে যোৰাবাটৰ সাগৰময় দৃশ্য আপুনি নিশ্চয় পাব বিকল হৈ পৰিল শতাধিক লোকৰ বাহন এতিয়াও ৰাজপথত জমা হৈ আছে শিল আৰু বোকা লগতে জাবৰ জোথৰ এজাক মাত্ৰ বৰষুণ তাৰ পিছতে সমগ্ৰ মহানগৰীত কৃত্ৰিমমান কিন্তু কৃত্ৰিমমান শুকোৱাৰ পিছতো যি স্মাৰ্ট নগৰীৰ পৰিৱেশ মই যদি দেখুৱাওঁ এয়া চাওক এয়া হ'ল বোকা সদৃশ পৰিৱেশ একাঠু পৰ্যন্ত বোকা গুৱাহাটী স্মাৰ্ট নগৰী কেৱল খানাপাৰা যোৰাবাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেই নহয় কৃত্ৰিম বানে জমৰ যাতনা ভোগালে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা অজস্ৰ জনতাকো অনিল নগৰ নবীন নগৰৰ কথা বাদেই দিয়ক 6 মাইল পাঞ্জাবাৰী ৰুক্মিণী গাঁও মালিগাঁও জু ৰোড ৱাৰলেছ আদিত দেখা গ'ল এনে ভয়ংকৰ পৰিস্থিতি বছৰ বছৰ কৃত্ৰিম বানৰ এই পৰিস্থিতিত যুঁজি এতিয়া অভ্যস্ত হৈ উঠিছে গুৱাহাটী মহানগৰবাসী বান এতিয়া যেন মহানগৰবাসীৰ বাবে বিভীষিকা নহয় তাৰ প্ৰমাণ এয়া এই দৃশ্য খানাপাৰাৰ এমাহত 3বাৰকৈ কৃত্ৰিম বানত বুৰিল গুৱাহাটী সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে গুৱাহাটী মহানগৰীৰ এই দুৰ্যোগৰ বিষয়টোৱে একাংশই এই দুৰ্যোগৰ বাবে জগৰীয়া কৰিছে মেঘালয়ক একাংশই জগৰীয়া কৰিছে পূৰ্বৰ চৰকাৰক কিন্তু প্ৰশ্ন হৈছে এতিয়া কাৰোবাক জগৰীয়া কৰিলেই এই দুৰ্যোগ শেষ হৈ যাব নেকি কৃত্ৰিম বানৰ এই বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হোৱা লোকসকলে এনে মুখ চুপতি নহয় এনে সমস্যাৰ সমাধানহে বিচাৰে ভিডিঅ' জাৰ্নেলিষ্ট ছফিকুলৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24